আৰু নিশ্চয়কৈ কালি যি দেখিবলৈ পোৱা গ'ল যে পুৱা আচলতে গাহৰি পালক সন্থাই অসমৰ যিসকল থলুৱা গাহৰি পালক সন্থাই যিহেতু কালি বহিৰাজ্যৰ পৰা অহা দুখনকৈ গাহৰি ট্ৰাক তেওঁলোকে আবদ্ধ কৰিছিল আৰক্ষী সহযোগত। আৰু সেই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সময়ত যি শিৱসাগৰ জিলাৰ আৰু আমগুৰিৰ সাংবাদিকক একাংশ আচলতে সেইসকল গাহৰি ব্যৱসায় বুলি নকওঁ, মই সেইসকল গুণ্ডা বুলি কওঁ, মাফিয়া বুলি কওঁ, যি মাফিয়া কায়দাৰে সাংবাদিকক আচলতে বাধা প্ৰদান কৰিলে সংবাদ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আৰু যি ভাবুকি প্ৰদান কৰিলে। ই সঁচাকৈ অসমৰ সংবাদ জগতৰ বাবে এটা অতিকৈ লজ্জাজনক কথা। আৰু এই কাৰ্যক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু এই যিসকল উদ্ধন্ত যিসকল ব্যৱসায়ী বা যিসকল মাফিয়া, এই মাফিয়াৰ বিৰুদ্ধে প্ৰশাসনে এক দৃষ্টান্তমূলক কঠোৰ শাস্তি গ্ৰহণ কৰক। আৰু যিহেতু এটা কথা ক'ব বিচাৰোঁ, সাংবাদিকৰ নিৰাপত্তাৰ সুৰক্ষাৰ বাবে এখন আচলতে সবল আইন নথকাৰ কাৰণে এনেধৰণৰ এইসকল মাফিয়াই বা এইসকল গুণ্ডাই আচলতে সাহস কৰে সাংবাদিকক আচলতে আক্ৰমণ কৰাৰ বাবে। সেইবাবে অসম চৰকাৰক আমি দাবী জনাইছোঁ যে শীঘ্ৰে সাংবাদিকৰ সুৰক্ষাৰ বাবে এখন আইন যাতে আনে, যিখন আইনৰ যোগেদি সাংবাদিকৰ সুৰক্ষা নিশ্চিত হয়। আৰু এই যিসকল গুণ্ডাৰূপী ব্যৱসায়ীক, গাহৰি ব্যৱসায়ীক কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে আমি দাবী জনাইছোঁ। যিহেতু কালি আৰক্ষী প্ৰশাসনে একো নকলে, আৰক্ষী প্ৰশাসনৰ আগত দম দিছে। আৰু নিশ্চয়কৈ এটা অতি লজ্জাজনক কথা যে আৰক্ষী প্ৰশাসন সন্মুখত আছিল, আৰক্ষী সন্মুখত আচলতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সাংবাদিকক তেওঁলোকে এনেদৰে আচলতে দুৰ্ব্যৱহাৰ কৰিছিল, অশ্লীল ভাষা প্ৰয়োগ কৰিছিল। আৰু হয়তো তেওঁলোকে যদি সুবিধা পালে হয় শাৰীৰিকভাৱেও পদস্থ কৰিলে বা শাৰীৰিকভাৱে আক্ৰমণ কৰিলে। এই গোটেই প্ৰক্ৰিয়াটো কিন্তু নীৰৱে চাই থাকিলে শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী প্ৰশাসনে। ই অতিকৈ গৰিহণা আৰক্ষীয়ে, আৰু অতিকৈ লজ্জাজনক কথা। আৰু অতিকৈ ধিক্কাৰ দিছোঁ আৰক্ষী এই কাৰ্যক। আৰু আৰক্ষী আচলতে শিৱসাগৰ জিলাৰ অধীক্ষকগৰাকীয়ে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু দোষীসকলক শীঘ্ৰে কাৰ্য কৰাৰ আমি দাবী জনাইছোঁ। কালি সদৌ অসম গাহৰি পালক সন্থাই বৰ্তমান সময়ত শিৱসাগৰত যি স্বাইন ফিভাৰৰ বাবে গাহৰি বন্ধ হৈ আছে, গাহৰি নিষিদ্ধ কৰি থোৱা হৈছে, সেই সময়তে বহিৰাজ্যৰ পৰা অহা এখন গাহৰি ভৰ্তি ট্ৰাক আচলতে গাহৰি পালক সন্থাই জাজিত অৱৰোধ কৰিছিলে প্ৰশাসনৰ সহযোগত। আৰু সেই বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেই আমাৰ যিসকল সাংবাদিক আছিলে, সাংবাদিকসকলক কিন্তু আমি দেখিবলৈ পালোঁ ইয়াৰ ব্যৱসায়ৰ লগত জড়িত যিসকল ব্যক্তি, গাহৰি চিণ্ডিকেটৰ লগত জড়িত যিসকল ব্যক্তি, তেওঁলোকে যিসকল সাংবাদিক আছিলে তেওঁলোকক বিভিন্ন ধৰণৰ অভব্য আচৰণ কৰিছে। আৰু তাৰ লগতে তেওঁলোকক প্ৰাণে মাৰিবৰ বাবে প্ৰাণে মৰাৰ যি অপচেষ্টা চলাইছিলে তাক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু লগতে আমি জিলা প্ৰশাসনক আমি সুধিব বিচাৰিছোঁ যে যিটো সময়ত আমগুৰি নগৰৰ মাজমজিয়া 61 নং ৰাষ্ট্ৰীয় ঘাইপথটো এই চিণ্ডিকেট চক্ৰই আচলতে কৰিডৰ হিচাপে, অবৈধ সামগ্ৰীৰ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি বাৰম্বাৰ আমি দল সংগঠনে দাবী কৰি অহাৰ পিছতো আমগুৰি, হালুৱাটিং, গৌৰীসাগৰ এই আমাৰ যিসমূহ থানা আছে, থানাসমূহৰ নাকৰ তলেদি আচলতে এই অবৈধ কাৰবাৰসমূহ হৈ থকাৰ পিছতো আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ নাপালোঁ। আৰু তাৰ ফলস্বৰূপে তাৰ ফলতে আমি দেখিবলৈ পালোঁ আৰক্ষীয়ে আৰু যিসকলে এই চিণ্ডিকেটৰ চক্ৰৰ লগত জড়িত ব্যক্তি, তেওঁলোকৰ আচলতে বিভিন্ন সময়ত প্ৰশাসনৰ লগত মিতিৰালিৰ বাবেই আচলতে যোৱাকালি যি ধৰণে প্ৰশাসনৰ সন্মুখত যিসকল সাংবাদিক আছিলে, সাংবাদিকৰ ওপৰত আক্ৰমণ কৰিবলৈ তেওঁলোকে আচলতে কুণ্ঠাবোধ কৰা নাই। গতিকে আমি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি আহ্বান জনাইছোঁ, এই ভিডিঅ'টোত যিসকল ব্যক্তি আছে গাহৰি চিণ্ডিকেটৰ লগত জড়িত বা চুপাৰী চিণ্ডিকেট বা অৰুণাচলী মদৰ লগত জড়িত যিসকল ব্যক্তি আচলতে ভিডিঅ'টোত আছে, সেই সকলো ব্যক্তিৰ ওপৰত আৰক্ষী অধীক্ষক মহোদয়ে অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা কিন্তু আমি সাংবাদিকসকলৰ লগতে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ